মোৰ চেনেল জুৱেলাৰী এণ্ড ফেশ্বন সকলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে যোনসকলে মোৰ চেনেল চাইছে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ। মই আপোনালোকৰ এটা ৰিজনেবল প্ৰাইচতে বিশেষকৈ জুৱেলাৰী দিবলৈ চেষ্টা কৰিছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ। আৰু বিশেষকৈ যোনখিনি কালেকশ্যন মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই কালেকশ্যনখিনি চাওঁ আহক। প্ৰথমতে এটা ঢোলবিৰি সেট, যোনটো ঢোলবিৰি একেবাৰে প্ৰচলিত হৈ আছে। প্ৰথমতে এটা ঢোলবিৰি সেট লৈ আহিছোঁ, খুব ধুনীয়া হয় আৰু এইটো মই নিজে কাষ্টমাইজ কৰিছোঁ। এয়া চাওক, আপোনালোকে যদি বিচাৰে টাৰ্চেলটো পাব, যিহেতু খ্ৰীষ্টান মণিত যদি বিচাৰে খ্ৰীষ্টান মণিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে জাষ্ট জনাব কেনেকুৱা ডিজাইনত লাগে, মই আপোনালোকক গাঁঠি দিম। যদি আপোনালোকক দীঘলকৈ লাগে, যিহেতু ব্ৰাইড হিচাপে বহুতেই দীঘলকৈ বিচাৰে, যদি আপোনালোকে দীঘলকৈ বিচাৰে আপোনালোকে বিশেষকৈ ক'লেই হ'ব, তেতিয়া মই আপোনালোকক সকলোকে বনাই দিব পাৰিম। এইটো চাওক, যথেষ্ট ধুনীয়া হয়, গ্ৰীণত আছে। এটা ঢোলবিৰি সেট হয়, ষ্টনৰ ঢোলবিৰি সেট হয়। এইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ইয়াত বিশেষকৈ বিটছ দিয়া হৈছে, লগতে আপোনালোকক বিশেষকৈ বলমণি, যোনটো স্মল চাইজৰ বলমণি আৰু ক্ৰিষ্টেল মণি দি গুঠি দিয়া হৈছে। আৰু এই সেটটো আপোনালোকে 1500 টকা দিব লাগিব। ইয়াৰ আপোনালোকে ৱাৰেণ্টি পাব, এবছৰ ৱাৰেণ্টি পাব। এবছৰৰ ভিতৰত যদি আপোনালোকৰ যদি কালাৰো গৈছে বা কিবা হৈছে, যদি আপোনালোকৰ ইয়াৰ কালাৰটো গৈছে, তেতিয়া আপোনালোকক ৰিপলিচিং মই ফ্ৰীকৈ কৰি দিম। খালি এবছৰ পাছত যদি হয় তেতিয়া কি হৈছে, আপোনালোকে এটা এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে ল'ব পাৰিব। টাৰ্চেলটো যথেষ্ট দীঘল হয়। অকণমান আপোনালোকক ৱেৰ কৰি দেখাই দিয়া হওক। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। ইমান মানুহ পৰকৈ আপোনালোকে পৰিধান কৰিব পাৰিব। বিচাৰিলে আপোনালোকে লংকৈও যিহেতু পিন্ধিব পাৰিব। ইয়াৰ ইয়েৰিংযোৰ দেখাই দিওঁ। ইয়াৰ ইয়েৰিংযোৰ হেঙিঙত থাকিব। চৰি, ইয়াৰ ইয়েৰিংযোৰ একদম ধুনীয়া। বেছি দীঘলো নহয়, বেছি চুটিও নহয়। বহুতে ভাবে যে ইয়েৰিংযোৰ বহুত ডাঙৰ হ'ব নেকি, কিন্তু এইযোৰ একদম স্মল চাইজৰ হয়। সকলো বিশেষকৈ এইজৰ লোকে পৰিধান কৰিব পাৰিব। আৰু এই ছেটটো আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে ল'ব পাৰিব। ইয়াৰ ভেলভেট বক্স দিয়া হ'ব আৰু ইয়াৰ প্ৰাইচ হৈছে 1500 টকা। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে বা ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। তাৰ পাছতে আৰু এটা কালেকশ্যন লৈ আহিছোঁ। এইটোও থাকিব ৰেডত। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। এইটো এটা ঢোলবিৰি ছেট হয়। এইটো ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় আপোনালোকে লক্ষ্য কৰিব পাৰিছে। এইটো খ্ৰীষ্টেল মণিয়ে গুঠা হৈছে আৰু বিশেষকৈ মাজে মাজে গল্ডেন বিটছো দিয়ে। এইটো হৈছে কপাৰৰ বিট হয়। আপোনালোকে যদি ভাবিছে কালাৰ যাব, কালাৰ নাযায়, এবছৰ ৱাৰেণ্টি থাকিব। আৰু এইটো গ্ৰীণতকৈ অকণমান যিহেতু লেন্থটো অকণমান দীঘলকৈ দিয়া হৈছে। এয়া চাওক, গ্ৰীণতকৈ অকণমান লেন্থটো বিশেষকৈ দীঘলকৈ দিয়া হৈছে। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ থাকিব 540 টকা থাকিব। ইয়াৰ প্ৰাইচ 1540 টকা, চৰি, এইটো হৈছে 1540 টকা হ'ব ইয়াৰ প্ৰাইচটো। ইটোৰ প্ৰাইচ আছিলে 1500 টকা। ইয়াৰ অকণমান আপোনালোকক ৱেৰ কৰি দেখাই দিওঁ। এয়া চাওক, লেন্থটো ইমান মানৰ পৰকৈ থাকিব আৰু ইয়েৰিংযোৰ ছেম থাকিব। আগৰ যোনটো গ্ৰীণত যোনটো দেখালোঁ ইয়েৰিংযোৰ, সেইযোৰ নিচিনা ছেম থাকিব। আৰু আপোনালোকে যদি বিচাৰে যে খ্ৰীষ্টেলত নালাগে, খ্ৰীষ্টেল মণিত গুঠিব বিচাৰে, যেনেকৈ সৰু সৰু যোনটো মণি আছে সেইটো মণি যদি গুঠিব বিচাৰে আপোনালোকে জনাব কেনেকুৱা ডিজাইনত গুঠিব লাগে। সেনেকুৱা ডিজাইনত আপোনালোকক গুঠি দিয়া হ'ব। এছৰ ইয়েৰিংযোৰ যথেষ্ট ধুনীয়া হয়। যিহেতু গ্ৰীণযোৰ নিচিনা একেই ছেম হয়, যিহেতু দেখালোঁ। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। এইটো 1540 টকা যিহেতু জনালোঁ। আপোনালোকক একদম ৰিজনেবল প্ৰাইচত দিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। আৰু বহুতেই সুধি থাকে, যিহেতু এইটো কপাৰ বেছটো প্ৰিমিয়াম কোৱালিটি হয়। ইয়াৰ এবছৰ ৱাৰেণ্টি থাকিব। বিটছতো আপোনালোকৰ কালাৰ নাযায়। যথেষ্ট দীঘল হয় টাৰ্চেলডাল। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে, আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ যিহেতু দিয়া আছে হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। আৰু এটা কালেকশ্যন দেখাই দিওঁ। এইটো যিহেতু গুঠা নাই, এইটো নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। সেইটো ওপৰত পেপাৰ নিচিনা ডিজাইন আছে, এটা জেঠি বটা হয়, ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় লক্ষ্য কৰিছে। এইটো ষ্টনৰ ৱৰ্ক আছে দেই।
আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে যদি বিচাৰে যে টাৰ্চেলত লাগে টাৰ্চেল গুঠি দিয়া হ'ব। যেনেকৈ ধৰক কিছুমানে বেডশ্বট যদি বিচাৰে বেডশ্বট গুঠি দিয়া হ'ব। খ্ৰীষ্টেল মণিত গুঠিব যদি বিচাৰে আপোনালোকক খ্ৰীষ্টেল মণিটো গুঠি দিয়া হ'ব। ইয়াৰ ইয়েৰিংযোৰ যথেষ্ট ধুনীয়া হয়। এইযোৰ হৈছে ইয়াৰ ইয়েৰিংযোৰ। এইযোৰ হৈছে আপোনালোকৰ ইয়েৰিংযোৰ। আপোনালোকৰ যদি ভাল লাগিছে, পচন্দৰ শাৰীত যদি পৰিছে, কাপোৰৰ লগত যদি মিলাই পিন্ধিব বিচাৰিছে, আপোনালোকে এইটো ল'ব পাৰিব। একদম প্ৰিমিয়াম কোৱালিটিৰ হয়, ভাল কোৱালিটিৰ হয়। এবছৰ ৱাৰেণ্টি পাব আপোনালোকে আৰু ভেলভেট বক্স পাব। এইটো যদি ল'ব বিচাৰিছে, ইয়াৰ প্ৰাইচ থাকিব 470 টকা থাকিব। যদি আপোনালোকৰ টাৰ্চেল কাষ্টমাইজ কৰি দিয়া হয়, তেতিয়া কি হৈছে প্ৰাইচটো অকণমান বেছি হ'ব, মানে 200 মান পৰিব বা 250 হ'ব। আপোনালোকৰ টাৰ্চেলৰ ওপৰত ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ ডিজাইন আপোনালোকে দিব বিচাৰে আৰু লেন্থটো কেনেকৈ দিব বিচাৰে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু খুব ধুনীয়া এপাত খাৰু দেখাওঁ। একদম প্ৰিমিয়াম কোৱালিটিৰ হয়, কপাৰ বেছ 1 year ৱাৰেণ্টি থাকিব। এইটো চব যথেষ্ট ধুনীয়া হয়। এইটো একচুৱেলি পুৰণা ডিজাইন হয়। আগৰ যিটো সোণ যেতিয়া বনায় তেতিয়া কি হয়, মাজত এটা ষ্ট'ন দিয়ে, যিটো ৰেড ষ্ট'ন হওক বা হোৱাইট ষ্ট'ন হওক, এনেকুৱা ধৰণৰ ষ্ট'ন দিয়ক। একদম কাটিংটো পুৰণা ডিজাইনৰ, আকৌ যিহেতু ৰিষ্টক হৈছে এনেকুৱা ডিজাইনৰ নতুনকৈ বনাই আছে। একদম প্ৰিমিয়াম কোৱালিটিৰ হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ থাকিব 799। ইয়াৰ প্ৰাইচ থাকিব 799, এপাততে 799 আৰু এবছৰ ৱাৰেণ্টি থাকিব। আপোনালোকৰ যদি পচন্দৰ শাৰী পৰিছে, ভাল লাগিছে, আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ নম্বৰ বুকিং কৰিব পাৰিব। নিশ্চয় লক্ষ্য কৰিব পাৰিছে ইয়াৰ স্ক্ৰু আছে। স্ক্ৰুটো খুলি পিনে আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। বেছক যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। যদি দুপাতকৈ ল'ব বিচাৰিছে দুপাতকৈও ল'ব পাৰিব, যোৰা হিচাপেও ল'ব পাৰিব। এইবাৰ দেখা এডাল কপালি, দুটা ডিজাইন আছে। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। একদম প্ৰিমিয়াম কোৱালিটি, কপাৰ বেছৰ 1 year ৱাৰেণ্টি থাকিব। ইয়াৰ প্ৰাইচ থাকিব 500 টকা। ইয়াৰ প্ৰাইচ থাকিব 500 টকা। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ নম্বৰ বুকিং কৰিব পাৰিব। মোৰ হাঁহি উঠি গৈছে কাৰণ এইটো কপালটো লগাই। এয়া চাওক, এবছৰ ৱাৰেণ্টি থাকিব। ষ্টনৰ ৱৰ্ক আছে, ভালকৈ ধৰিব পৰা। এইটো ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় লক্ষ্য কৰিছে। এইটো ষ্টনৰ ৱৰ্ক আছে। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে ল'ব পাৰিব। যদি বহুতে ডাঙৰ এটা ল'ব নিবিচাৰে, এইটো এটা ধুনীয়া চাইজত আছে। সেইটো স্মল চাইজ হয়, ইমান বেছি স্মলো নহয়। আৰু এইটো যদি আপোনালোকে বিয়াত পৰিধান কৰিম বুলি ভাবিছে, এইটো এটা বেষ্ট অপশ্যন বুলি ক'ব পাৰি। এইটো চাওক, আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ থাকিব 500 টকা, এবছৰ ৱাৰেণ্টি থাকিব। আৰু এডাল কপালি আছে, সেইডালো দেখাওঁ। খুব ধুনীয়া হয়, ষ্টনৰ ৱৰ্ক আছে। সেই চাওক, ষ্টনৰ ৱৰ্ক আছে। আৰু এটা কপালি ষ্টাইলত দেখাওঁ, এইটো খুব যথেষ্ট ধুনীয়া হয়। এইটো চাওক, ষ্টনৰ ৱৰ্ক আছে, যিহেতু জনাইছোঁ আপোনালোকক। এইটো খুব ধুনীয়া ষ্টনৰ ৱৰ্ক, ষ্টনখিনি নেৰে। এইটো কপাৰ বেছৰ প্ৰিমিয়াম কোৱালিটিৰ হয়। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। ইয়াৰ প্ৰাইচ আহিব 519 টকা। এবছৰ ৱাৰেণ্টি থাকিব, 519 টকা। এইটো নাভাবিব যে এবছৰ পাছত কালাৰ যাব, নেযায়। এবছৰ ৱাৰেণ্টি এইটো কাৰণে দিছোঁ, যদি বোলে কালাৰ গৈছে তেতিয়া আপোনালোকৰ ফ্ৰী হ'ব, যিহেতু ৰিপলিচিংটো। এবছৰ পাছত আপোনালোকে ৰিপলিচ কৰিব পাৰিব। যদি বেয়া হৈছে, কালাৰ যদি গৈছে, তেতিয়া ৰিপলিচ কৰিলে আপোনালোকে পইচাটো দিব লাগিব আৰু আপোনালোকক ৰিপলিচিং কৰি দিয়া হ'ব। প্ৰত্যেকটো জুৱেলাৰীৰ লগত এখনকৈ কাৰ্ড দিয়া হ'ব। সেই কাৰ্ডখনৰ মতে আপোনালোকে মোক লগত কণ্টেক্ট ৰাখিব। তাৰপিছত আপোনালোকক যদি কালাৰ গৈছে তেতিয়া আপোনালোকে ঠিক কৰিব পাৰিব। এইটো যথেষ্ট ধুনীয়া হয়, একদম ধুনীয়া চাইজৰ হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ আহিব 519 টকা। ইয়াৰ প্ৰাইচ 519 টকা আহিব।
সেইটো ঠিক আছে যোনখিনি জুৱেলাৰী মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ সেইখিনি যিটো দেখালোঁ ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব বিদায় লোৱাৰ পূৰ্বে আপোনালোকক সকলোকে জনাওঁ যে যোনসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে যোনসকলে ভিডিঅ' চাইছে প্ৰত্যেকেই লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ খুব ধুনীয়া ধুনীয়া ৰিজনেবল প্ৰাইচত আপোনালোকলৈ জুৱেলাৰী হিচাপে লৈ আহিম ঠিক আছে ভিডিঅ'টোৰ পৰা বিদায় ল'ম বিদায় ল'বৰ বাবে আপোনালোকক সকলোকে জনাইছোঁ নমস্কাৰ ধন্যবাদ